তুমি যেহেতু ছবি আঁকি আছা বৰ্তমান নৱম শ্ৰেণীত আছা কেতিয়াৰ পৰা ছবি আঁকিবলৈ তুমি লৈছা মানে মোৰো তেনেকে বিদ্যুৎ ছাৰ নিচিনা হ'বলৈ কম বয়সতে ইমানখিনি প্ৰাইজ পাইছে তাৰ কাৰণে আমিও মানে গৌৰৱ ফিল কৰোঁ কি মানে টকা পইচা অভাৱৰ কাৰণে মানে তাক নিবলৈ অকণমান মানে কষ্ট পাই আছে তাকে যদি ৰাইজে 2 টকা দি আমাক যদি সহায় কৰে তেতিয়া আমি মানে অকণমান যাবলৈ আগবাঢ়ি যাবলৈ স্বাগতম জনাইছোঁ পোহলাই ভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজত প্ৰিয় দৰ্শকসকল আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ অন্যতম এটা অগ্ৰণী অঞ্চল ঢেকীয়াজুলিৰ এজন বিশেষ শিশুৰ সৈতে আপোনালোকক তেওঁৰ প্ৰতিভাৰ উমান দিবলৈ আজি আমি পোহলাই ভেট আহি তেওঁৰ বাসগৃহত উপস্থিত হৈছোঁ আমি সবিশেষ কোৱাৰ আগত কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ মোৰ পাছফালে যদি আপোনালোকে দেখে মোৰ সতীৰ্থ দেখাব কেৱল ট্ৰফি আৰু ট্ৰফি মানপত্ৰ আদি আপোনালোকে দেখা পাব হয় আজি আমি আহি বৰ্তমান উপস্থিত হৈছোঁ ঢেকীয়াজুলিস্থিত গৌৰৱজ্যোতি বৰদলৈৰ বাসগৃহত আৰু গৌৰৱ মোৰ কাষতে আছে আমি জনাবলৈ আপোনালোকক ভাল পাম যে গৌৰৱজ্যোতি বৰদলৈয়ে তেওঁ নিজৰ চিত্ৰ সাধনাৰ দ্বাৰা এতিয়া সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু খুব কম বয়সত আচলতে নৱম শ্ৰেণীতে তেওঁ নিজৰ সেই চিত্ৰৰ দ্বাৰা বিভিন্ন ৰাষ্ট্ৰীয় বা জিলা ভিত্তিক বিভিন্ন প্ৰতিযোগিতা নিজৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এক অৰ্থত ক'বলৈ গ'লে উকা কেনভাছত তেওঁ নিজৰ সপোন পূৰাইছে গৌৰৱ আছে আমি পোনপটীয়াভাৱে গৌৰৱৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম গৌৰৱজ্যোতি বৰদলৈ আমি তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে দেখিছোঁ যে বিভিন্ন সময়ত তুমি নিজৰ চিত্ৰৰে যথেষ্ট বঁটা আজৰি আনিবলৈ সক্ষম হৈছা আৰু ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হৈছা কোন ক্লাছত পঢ়ি আছা মই 9ত কোন স্কুল মই লিচুবাৰী ডনবক্স হাইস্কুলত পঢ়িছোঁ হয় মই ক্লাছ 9ত পঢ়োঁ পঢ়ি আছা আৰু তোমাৰ মা দেউতাৰ নামটো এবাৰ জনাবা মোৰ মাৰ নাম ৰশ্মিৰেখা বৰদলৈ আৰু দেউতাৰ নাম ভাস্কৰ প্ৰসাদ বৰদলৈ তেতিয়াহ'লে তুমি যিহেতু এতিয়া ছবি আঁকি আছা নৱম শ্ৰেণীত পাইছা আৰু বিশেষভাৱে আমি জানিব পাৰিছোঁ যে তুমি চিত্ৰ সাধনাৰ দ্বাৰাই তুমি গোৱালৈ নিৰ্বাচিত হৈছা এখন প্ৰতিযোগিতাৰ বাবে এই প্ৰতিযোগিতাখনৰ সম্পৰ্কে অকণমান যদি আমাক জনাই লোৱা এইখন আপোনাৰ গুৱাহাটী জ্যোতি চিত্ৰবন ফিল্ম ছ'চাইটিত হৈছিলে তাৰ পৰা মই বেষ্ট এৱাৰ্ডটো চিলেক্ট হৈছোঁ আৰু সেই চিলেক্ট হোৱা মতে মই গোৱালৈ যাবলৈ মানে পাইছোঁ নিৰ্বাচিত তুমি হৈছা ঠিক আছে আৰু আমি যদি তোমাৰ পৰা জানিবলৈ চেষ্টা কৰোঁ আমি ট্ৰফিসমূহ আমাৰ সতীৰ্থই আপোনালোকক দেখাই থাকিব আমাৰ সমান্তৰালভাৱে গৌৰৱৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম তুমি যিহেতু ছবি আঁকি আছা বৰ্তমান নৱম শ্ৰেণীত আছা কেতিয়াৰ পৰা ছবি আঁকিবলৈ তুমি লৈছা মই ক্লাছ 7 মানৰ পৰা ষ্টাৰ্ট কৰিছোঁ হয় আৰু কেনেদৰে তোমাৰ এই চিত্ৰ সাধনাৰ প্ৰতি তোমাৰ কেনেদৰে হেঁপাহ তুমি সাংস্কৃতিক ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিলাহেঁতেন ইয়ালৈ কেনেকৈ মন আহিল মোৰ আচলতে সৰুৰ পৰাই মন ছবি শিকিবলৈ আৰু বেলেগতো মন আছিলে বাঁহী হওক হ'লেও মানে অকণমান অভাৱৰ কাৰণে নোৱাৰিলোঁ আৰু মই আপোনাৰ প্ৰথমতেই আমাৰ চৰ্দালিত হৈছিলে এখন নামঘৰত তাত মানে চিত্ৰাংকন তাত মই প্ৰথমতে গৈ মানে প্ৰথম পুৰস্কাৰটো লাভ কৰিছিলোঁ তাত মানে মোৰ প্ৰথম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তুমি প্ৰথম পুৰস্কাৰ পাইছিলা তেতিয়া মানে মই শক্তি এটা পাইছিলোঁ যেতিয়া মই নামঘৰত প্ৰথম স্থানটো লাভ কৰিছোঁ মানে তেতিয়াৰ পৰাই মোৰ মানে আশা হৈ গ'ল যে মই বহুত ছবি আঁকিম যে মই ট্ৰফি গোটাম তেনেকে মই আগবাঢ়িছোঁ ছবি ক্ষেত্ৰখনতে তুমি আগলৈ আগবাঢ়ি যাবলৈ মন আছে ঠিক আছে আৰু গৌৰৱে ছবি অঁকাৰ লগত আৰু কি কৰি ভাল পায় বেলেগ ছবি আঁকো আৰু খেলা ধূলা কৰোঁ তাৰপিছত আৰু মানে জাষ্ট অকণমান বজাওঁ কিবা কিবি পাৰিলে নোৱাৰিলেও মানে চেষ্টা কৰোঁ আৰু তোমাৰ এই চিত্ৰ সাধনাৰ ক্ষেত্ৰখনত তুমি কাৰ পৰা অনুপ্ৰাণিত হৈছা বা তোমাৰ গুৰু কোন মোৰ গুৰু বিদ্যুৎ বৰা মই নব্যকলা নিকেতন মালোৱা যোৰহাটত শিকোঁ আৰু মই বিদ্যুৎ ছাৰৰ পৰাই মানে বহুতকণ শক্তি পাইছোঁ মানে বিদ্যুৎ ছাৰক দেখি বিদ্যুৎ ছাৰে যেনেকৈ আঁকে মানে মোৰো তেনেকৈ বিদ্যুৎ ছাৰ নিচিনা হ'বলৈ মন মানে বিদ্যুৎ ছাৰৰ পৰাই মই চাই পাৰিছোঁ
আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শকসকল তেওঁ নিজৰ বাসগৃহটো খুব সুন্দৰকৈ আচলতে ৱালসমূহত ৱাল পেইণ্টিং কৰিছে নিজৰ ঘৰত আচলতে নিজেই তেওঁ আচলতে খুব সুন্দৰৰূপে সুসজ্জিত কৰি তুলিছে আমি তাৰো কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোক সতীৰ্থ যদি এই দেশত কিছু দেখুৱাই আচলতে খুব সুন্দৰৰূপে ৱালতো তেওঁ এইদৰে ছবিসমূহ অংকন কৰিছে আৰু আমি পোহৰলাই এতিয়া সদায় আচলতে চেষ্টা কৰোঁ যে নৱপ্ৰজন্মৰ যিসমূহ আচলতে শিশু আছে বা যিসকল নৱপ্ৰজন্মৰ শিল্পী আছে তেওঁলোকক আগবঢ়াই আনিবলৈ যে আপোনালোকে ছবি গৌৰৱজ্যোতি বৰদলৈৰ আইতাকৰ ছবি তেওঁ অংকন কৰিছে আৰু লগতে মোৰ লগত তেওঁৰ যি খুৰীয়েক আছে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ ভতিজাই খুব সুন্দৰৰূপে আগবাঢ়ি গৈছে গতিকে আপুনি কেনেদৰে অনুভৱ কৰিছে মই আচলতে খুব প্ৰাউড ফিল কৰিছোঁ সি যে মানে তাৰ একাগ্ৰতাটো দেখি পেলাই খুব ভাল লাগে সি বহুত ধুনীয়াকৈ মানে কৰি যায় কামখিনি আৰু মানে সি অকণো মানে এলাহ অনুভৱ নকৰে য'তে কম্পিটিশ্যন থাকে সি তালৈকে যাব বিচাৰে আৰু খুৰা খুৰীও তালৈকে লৈ যায় মানে সেই বস্তুটো দেখি ভাল লাগে আৰু সেইটো বস্তু থাকিলে আচলতে আগুৱাই যায় আৰু সি ইমান কম বয়সতে ইমানখিনি প্ৰাইজ পাইছে তাৰ কাৰণে আমিও মানে গৌৰৱ ফিল কৰোঁ কেতিয়াবা এনেকুৱা ধৰণৰ পৰিৱেশ হৈছেনে যে আপুনি যেতিয়া ক'ৰবাত কোনো ধৰণৰ অঞ্চললৈ যায় বা বিভিন্ন ধৰণৰ ফুৰিবলৈ যায় তেতিয়া কোনোবাই কয়নে যে আপুনি গৌৰৱৰ খুৰীয়ে গৌৰৱৰ ছবি কিন্তু দেখিছোঁ তেনেধৰণৰ মন্তব্য পাইছে নেকি পাইছোঁ ময়ো স্কুল এখনত কৰোঁ তাক মই যেতিয়া ষ্টুডেণ্টছবিলাকে তাৰ কথা কয় বা মই তেওঁলোককো ইয়াৰ এক্সাম্পল দিওঁ যে চোৱা গৌৰৱে এনেকৈ কৰিছে তোমালোকেও কৰিবা তাৰ সেই নিষ্ঠাটো মানে যিটো মানে এটা বস্তুত লাগে ন নিষ্ঠা তাৰ সেই বস্তুটো মই দেখিছোঁ আৰ্টৰ প্ৰতি তাৰ বহুত নিষ্ঠা আছে আপোনালোকৰ তাক আগুৱাই যোৱাত সহায় কৰিছে হয় আমি অলপ চলপ কৰিছোঁ কিন্তু তাৰ নিজৰে আছে সেইটো আমি গৌৰৱৰ দেউতাক আছে আমি তেওঁৰ সৈতেও কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম আজি যিহেতু আমি তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আমি পুনৰ গৌৰৱৰ দেউতাকৰ ওচৰলৈ আহিছোঁ পিতৃ আছে আচলতে নিশ্চয়কৈ ঘৰখনৰ পৰাই মানুহে আদি যি শিক্ষা সেয়া লাভ কৰে আৰু পিতৃ মাতৃৰ অবিহনে আচলতে সন্তান কেতিয়াও আগবাঢ়ি যাব নোৱাৰে নিশ্চয়কৈ তেওঁলোকে আচলতে তেওঁক ছাপোৰ্ট কৰিছে গতিকে আমি আপোনাৰ ওচৰলৈ আহিছোঁ সন্তানে যথেষ্ট কৃতিত্ব অৰ্জন কৰিছে আৰু বিভিন্ন যোৰহাটবাসীৰ ৰাইজে তাক এতিয়া মৰম কৰিছে আৰু সমাদৰ লাভ কৰিছে আপুনি কি ক'ব যথেষ্ট সহায় কৰিছে সি বৰ্তমান গোৱালৈ যাবলৈ চিলেক্ট হৈছে আমি কি মানে টকা পইচা অভাৱৰ কাৰণে মানে তাক নিবলৈ অকণমান মানে কষ্ট পাই আছে তাকে যদি ৰাইজে 2 টকা দি আমাক যদি সহায় কৰে তেতিয়া আমি মানে অকণমান যাবলৈ আগবাঢ়ি যাবলৈ যেতিয়া আপোনালোকে গম পালে যে গৌৰৱৰ চিত্ৰ প্ৰদৰ্শনৰ বা চিত্ৰ অংকনৰ ক্ষেত্ৰত যথেষ্ট ৰাপ আছে বা তাৰ মনোযোগিতা আছে গতিকে সেই ক্ষেত্ৰত আপোনালোকে কেনেদৰে সহায় কৰিছে তাক আমি বহুত কষ্টৰ মাজেৰে মানে তাক আগবঢ়াই লৈ গৈ আছোঁ মানে মাকেও হওক বা ময়ে হওক মানে চব কাম বাদ দি হ'লেও মানে তাক মানে চিত্ৰত লৈ গৈ আছোঁ আৰু বহুত পিতৃ মাতৃয়ে দেখিবলৈ পোৱা যায় যে নিজৰ শিশুসকলক পঢ়া শুনাৰ লগতে এনেধৰণৰ কিছু বিদ্যা থাকিলেও কিন্তু বাধা প্ৰদান কৰে যে কেৱল পঢ়া শুনা কৰিব লাগিব কিন্তু আপোনালোক তেনে ক্ষেত্ৰত ব্যতিক্ৰম আমি তেনে ক্ষেত্ৰত হেৰি কৰা নাই মানে তাক প্ৰায় দেওবাৰে কম্পিটিশ্যনবিলাক হয় আমি দেওবাৰে প্ৰায় তাক লৈ যাওঁ আৰু বিভিন্ন দূৰ দূৰণি লৈ যাওঁ প্ৰিয় দৰ্শকসকল এয়া আছিল আমি গৌৰৱজ্যোতি বৰদলৈ আচলতে উদীয়মান তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু লগতে নৱম শ্ৰেণীত পঢ়ি থকা এই কণমানিগৰাকীয়ে অহা এপ্ৰিল মাহত গোৱাত হ'বলগীয়া এখনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে আৰু আমি গৌৰৱজ্যোতি বৰদলৈ বাসগৃহৰ পৰা আপোনালোকক আজি তেওঁৰ সৈতে কিছু তেওঁৰ মনৰ অনুভৱ জনাৰ চেষ্টা কৰিলোঁ যিহেতু এগৰাকী কণমানিৰ প্ৰতিভাই নিজৰ যি সৃষ্টিৰাজিৰে এতিয়া যথেষ্ট সংখ্যক ৰাইজৰ নিজৰ মৰম বুটলিবলৈ সক্ষম হৈছে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আমি গৌৰৱজ্যোতি বৰদলৈ বাসগৃহৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখালোঁ ইমান পৰে এই প্ৰতিবেদন চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিঙৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি
তিনিজনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। দুজনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।